নাই ভোক নাই ভাগৰ নিৰন্তৰ সেৱাৰ পাছতো নাই এলাহ মুখেলৈ হৰিৰ নাম মহ বন্ধাত মহা আড়ম্বৰ ভকতৰ ভকতিৰে ভৰপূৰ ঠাই এডোখৰ আজিৰ পৰা উকা হৈ পৰিল যোৰহাটৰ এৰালতলি পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ আতিথ্যৰ কেন্দ্ৰীয় অধিৱেশনৰ দেওবাৰে অন্ত পৰিল বেলি লহিয়াবলৈ লওঁতে বস্তু বাহানিলৈ ঘৰাঘৰি হ'ল বাপ বান্ধৱ আই মাতৃ সমস্ত ধৰ্মধ্বজা অৱনমন আৰু পৰৱৰ্তী জিলাক সমৰ্পণ কৰাৰ লগে লগে অন্ত পৰিল ৯৪ সংখ্যক অধিৱেশনৰ কাৰ্যসূচী আশ্ৰয় শিবিৰে শিবিৰে আৱেগিক পৰিৱেশ ভকতক বিদায় দিবলৈ লৈ আৱেগিক আয়োজক জিলা বস্তু বাহানি সামৰি ঘৰলৈ উভতা ভকতে ক'লে এইখনে বৈকুণ্ঠপুৰী আৰু ইয়াতে থাকি বহুতখিনি ভাল লাগিছে ইমান ভকত বৈষ্ণৱ লগ পাইছিলোঁ আমি আজি যোৱাৰ সময়ত আমাৰ বহুত বেয়া লাগিছে এই বিদায় বেলাৰ পূৰ্বে ভকতে ৰান্ধিলে অন্তিমটো দিনৰ শেষৰ সাজ সিদ্ধ ১ লাখ ভকতে খাব পৰাকৈ সাজু কৰি তোলা হ'ল সকলো ৰাইজে বহুপৰ ৰৈও গ্ৰহণ কৰিলে যোৰহাট অধিৱেশনৰ শেষৰ সাজ এই অধিৱেশনস্থলীতে অন্ন সেৱা আগবঢ়ালে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিৰন্তৰ সেৱা আগবঢ়াই থমকি ৰোৱা নাই কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকা প্ৰতিদিনৰ ব্যস্ততাৰ মাজতো হৰি নাম কীৰ্তনেৰে পৰিৱেশ ৰসময় কৰি তুলিলে সেৱা বাহিনীয়ে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভকতি আলোকেৰে বিধৌত পৰিৱেশত বিয়পি পৰিল হৰি নামৰ দুটি আজি দুখ লাগিছে হয় এতিয়া যাবগৈ লাগিব সকলোকে এৰি নিজৰ ঘৰমুৱা হ'ব সকলো দুখ লাগিছে কি লৈ যোৱা হ'ব লগত সকলোৰে লগত বন্ধু বান্ধৱসকলৰ লগত থাকি মৰম চেনে ভক্তিৰ ভাৱ হয় যামগে ইয়াৰ পৰা কি লৈ যাবলৈ বিচাৰিছে কি লৈ যাব ইয়াৰ সকলোৰে মৰম আদৰ মানে তেওঁলোকৰ যিটো ভগৱতী ভাৱ আমি দেখিলো সেইটো এটা মহান আদৰ্শ এই 4 দিন কেনেকৈ শুশ্ৰূষা কৰিব পাৰিছোঁ আমি নাজানো যদিও আমি অনিচ্ছাকৃত অপৰাধ হৈছে সৰ্ব অপৰাধ আমি মৰিখনৰ বাবে আমি সেৱা জনাইছোঁ ভকত বৈষ্ণৱক অধিৱেশনৰ অন্তিম দিনা ঘোষণা কৰা হ'ল নতুন কেন্দ্ৰীয় কমিটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ পদত পুনৰ ভৱেন্দ্ৰনাথ ডেকা প্ৰধান সম্পাদকৰ পদত পুনৰ নিৰ্বাচিত হৈছে কুশল ঠাকুৰীয়া উপ পদাধিকাৰ পদত নিৰ্বাচিত চন্দ্ৰ হাজৰিকা কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়কৰ দায়িত্বত সঞ্জীৱ বৰা মনত হৰ্ষলৈ শিবিৰত প্ৰৱেশ কৰা ভকতে বুকুত লৈ গ'ল এবুকু বিষাদ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ধ্বনিৰে 6 ফেব্ৰুৱাৰীৰ পৰা ভৰপক হৈ পৰা মহপন্থাৰ এৰালতলি পথাৰ নিজম পৰিল পৰৱৰ্তী অধিৱেশনৰ দায়িত্ব তেজপুৰ জিলা বিচ্ছেদৰ বিৰহ এইবাৰলৈ সামৰি ভকতে পুনৰ লগ হ'ব পৰৱৰ্তী সময়ত দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ